ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। এয়া হৈছে সংক্ষিপ্ত মহাভাৰত, দ্বিতীয় খণ্ড, গীতা প্ৰেছ, গৌৰৱপুৰৰ পৰা প্ৰকাশিত। এয়া আৰু এইখন ক'ৰ পৰা ছপা হৈছে? ইয়াৰো অনুবাদক তেওঁলোকেই হয়, দ্বিতীয় খণ্ডৰ সম্পাদক তথা সংশোধক জয়দয়াল গোবিন্দকা, আৰু এইখন ইয়াৰ পৰা ছপা হৈছে। এতিয়া মই আপোনালোকক ইয়াৰ 666 নম্বৰ পৃষ্ঠালৈ লৈ যাওঁ। এয়া হৈছে 666 নম্বৰ পৃষ্ঠা। আৰু ইয়াৰ পৰা আমি আৰম্ভ কৰোঁ। অশ্বমেধিক পৰ্ব। অৰ্জুনে শ্ৰীকৃষ্ণক গীতাৰ বিষয়ে সোধা আৰু কৃষ্ণই অৰ্জুনৰ পৰা সিদ্ধ মহৰ্ষি আৰু কাশ্যপৰ সংবাদ ইয়াত চাব। জন্মেজয়ে সুধিলে, ব্ৰাহ্মণ, শত্ৰুৰ নাশ হৈ যোৱাৰ পিছত যেতিয়া মহাত্মা শ্ৰীকৃষ্ণ সভাত বহি বাৰ্তালাপ কৰি আছিলে, সেই সময়ত তেওঁলোকৰ মাজত কি কি কথা হ'ল? বিশ্বম্যায়নদেৱে ক'লে, ৰাজন, শ্ৰীকৃষ্ণ সহিত অৰ্জুন, শ্ৰীকৃষ্ণ সহিত অৰ্জুনে যেতিয়া নিজৰ ৰাজ্যত সম্পূৰ্ণ অধিকাৰ প্ৰাপ্ত কৰিলে, তেতিয়া দিব্য সভা ভৱনত আনন্দৰে থাকিব ধৰিলে। এদিন স্বজনসকলৰ মাজত থকা সেই দুজন মিত্ৰই স্বইচ্ছাৰে ঘূৰি ফুৰি সভা মণ্ডপৰ এনেকুৱা ভাগত গৈ পালে যি স্বৰ্গৰ সমানেই সুন্দৰ আছিল। পাণ্ডুনন্দন অৰ্জুন শ্ৰীকৃষ্ণৰ লগত থাকি বহুত আনন্দত আছিল। তেওঁ এবাৰ সেই ৰমণীয় সভাৰ ফালে দৃষ্টি দি ভগৱানক এই বচন কৰে, দৈৱকীনন্দন, যেতিয়া যুদ্ধৰ অৱসৰ উপস্থিত হৈছিল, সেই সময়ত মই আপোনাৰ মহত্বৰ জ্ঞান আৰু ঐশ্বৰিক স্বৰূপৰ দৰ্শন কৰিছিলোঁ। কিন্তু কেশৱ, আপুনি স্নেহবশতঃ প্ৰথমে মোক যি জ্ঞানৰ উপদেশ কৰিছিলে, সেয়া এই সময়ত সকলোবোৰ সময়ৰ বুদ্ধিৰ দুখৰ বাবে পাহৰি গৈছোঁ। সেই বিষয়বোৰ শুনিবলৈ মোৰ মনত বাৰে বাৰে উৎকণ্ঠাৰ সৃষ্টি হয়। এইফালে আপুনি সোনকালেই দ্বাৰকালৈ যাব, গতিকে পুনৰ সেই সকলো বিষয় মোক শুনাই দিয়ক। এতিয়া কোৱাৰ অৰ্থ এইটো যে অৰ্জুনে কৈ আছে কৃষ্ণক যে আপুনি যুদ্ধৰ সময়ত যি মোক আপুনি গীতাৰ জ্ঞান কৈছিলে, মই সেয়া বুদ্ধিৰ দুখৰ বাবে পাহৰি গ'লোঁ। মোক আকৌ সেই জ্ঞান কওক। এতিয়া শ্ৰীকৃষ্ণই কি কৈ আছে চাওক। বৈশ্বম্পায়নদেৱে কৈ আছে যে অৰ্জুনে এনেকৈ কোৱাৰ বাবে বক্তাসকলৰ মাজত শ্ৰেষ্ঠ মহা তেজস্বী ভগৱান শ্ৰীকৃষ্ণই তেওঁক বকুধাৱতী এই ধৰণে উত্তৰ দিলে। শ্ৰীকৃষ্ণই ক'লে, অৰ্জুন, সেই সময়ত মই তোমাক অত্যন্ত গোপনীয় বিষয় এটা শুনাইছিলোঁ। নিজৰ স্বৰূপভূত ধৰ্ম সনাতন পুৰুষোত্তম তত্ত্বৰ পৰিচয় দিছিলোঁ আৰু নিত্য লোকৰো বৰ্ণনা দিছিলোঁ। কিন্তু তুমি নিজৰ অবুজতাৰ কাৰণে সেই উপদেশ মনত নাৰাখিলা। এই কথা জানি মই বৰ দুখ পালোঁ। এতিয়া এই সকলো কথা আকৌ এবাৰ শুনোৱাটো মই সম্ভৱ বুলি নাভাবোঁ। শ্ৰীকৃষ্ণৰ কথা মনোযোগেৰে শুনিব। পাণ্ডৱ নন্দন, নিশ্চয়কৈ তুমি বহুত শ্ৰদ্ধাহীন। তোমাৰ বুদ্ধি ভাল যেন লগা নাই। এতিয়া মই সেই উপদেশ তেনেকৈয়ে আকৌ কোৱাটো কঠিন, কিয়নো সেই সময়ত যুক্ত হৈ মই পৰমাত্মম তত্ত্বৰ বৰ্ণনা দিছিলোঁ। পুণ্যাত্মাসকল,
এওঁলোকো এক বিচলিত আত্মাই হয়। এতিয়া চোৱা, যেনেকৈ এই দাসে হঠংগ কৰি আছে, আৰু প্ৰথমবাৰ যদি কোনোবা শ্ৰোতাই এয়া শুনি আছে, আজিৰ হঠংগ, কষ্ট কৰি তেওঁ 60% মনত ৰাখিব পাৰিব, কষ্টৰে। তাৰপিছত এসপ্তাহ 10 দিনৰ পিছত, এমাহ 2 মাহ পিছত সি মোক লগ পালে আৰু যদি মোক কয় যে সেই যে হঠংগ আপুনি কৰিছিল আকৌ এবাৰ শুনাওকচোন, মই তৎক্ষণাতেই শুনাই দিম, যদিহে মই চেতন অৱস্থাত কৈ আছো। আৰু যদি মই এনেকৈ কওঁ যে তোমাৰ বুদ্ধি ভাল নহয়, তুমি শ্ৰদ্ধাহীন ব্যক্তি হয়, তুমি সেই হঠংগ কিয় মনত নাৰাখিলা, আৰু যদি মই কওঁ মোৰতো এতিয়া মনত নাই, কি কথা হ'ল? ইয়াৰ পৰা সিদ্ধ হ'ল যে শ্ৰীকৃষ্ণই কৈ থকা নাছিলে গীতাৰ জ্ঞান, তেওঁৰ ভিতৰত কালে প্ৰৱেশ কৰি কৈ আছিল। এতিয়া তেওঁৰ একো মনত নাই। আকৌ কৈছে মই যোগযুক্ত হৈ সেই জ্ঞান কৈ আছিলোঁ। যোগযুক্তৰ অৰ্থ হ'ল পৰমাত্মাৰ সৈতে কানেক্ট হৈ যোৱা। ইয়াৰ পৰা সিদ্ধ হ'ল যে পৰমাত্মা কোনো আন আছিলে যাৰ সৈতে তেওঁ কানেক্ট হোৱাৰ কথা কৈছে। আৰু যদি যুদ্ধৰ ক্ষেত্ৰত এনেকুৱা ভয়ংকৰ স্থিতিত যোগযুক্ত হ'ব পাৰে, এতিয়াতো পিছ হৈ আছে, শান্তিত আছে, তেন্তে ইয়াত সোনকালে হ'ব লাগিছিলে যোগযুক্ত, এতিয়া কি নহ'ল? বাস্তৱতে এই জ্ঞান শ্ৰীকৃষ্ণই নাজানেই না তেওঁ কৈছে, তেওঁ আগলৈ ইয়াত নিজৰ স্তৰৰ জ্ঞান দিছে। সেয়া গীতাৰ সৈতে মিল নাখায় যি গীতাত আছে, বেলেগ কৈ আছে, সেয়াতো গীতাৰ সৈতে নিমিলেই, কখও নিমিলে। গতিকে কোৱাৰ অৰ্থ এইটো যে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি এয়া কালে কৈ আছিলে। ইয়াৰ বহুত প্ৰমাণ আছে। যেনেকৈ প্ৰথমতেতো এইটো প্ৰসংগ ক্লিয়াৰ কৰোঁ যে যেনেকৈ এতিয়া শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কালে কৈ আছিলে, আৰু এই কাল কোন? তেওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পূজনীয় পিতৃ। আৰু গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 তেওঁ কি কৈছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা, কিন্তু মই জানো। মোৰ জন্ম আৰু মৃত্যু অলৌকিক। তেওঁৰ কৰ্ম অলৌকিক কেনেকৈ? যেনেকৈ শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি প্ৰেতৰ দৰে গীতাৰ জ্ঞান কৈ দিলে। এতিয়ালৈকেতো এইটোৱেই কৈ আহিছিলোঁ যে শ্ৰীকৃষ্ণই গীতা কৈছে, শ্ৰীকৃষ্ণই কৈছিলে, কিন্তু কালেহে। শ্ৰীকৃষ্ণইতো নাজানেই গীতাত তেওঁ কি কৈছিলে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 24 আৰু 25 এয়া স্পষ্ট কৰিছে গীতাৰ জ্ঞানদাতাই যে অৰ্জুন, এই বুদ্ধিহীন মনুষ্য যি সন্মুখত থিয় হৈ আছে আজি, এওঁলোকে এইটো ভাবি আছে চাগে যে মই শ্ৰীকৃষ্ণ হওঁ। ইহঁতে মই অব্যক্তক ব্যক্তিম আপনম মনন্তে এবুধা। মই অব্যক্তক, অব্যক্ত মানে গুপ্ত থাকোঁ, মই যোগমায়াৰে লুকাই থাকোঁ, কেতিয়াও কাৰো সন্মুখত নাহোঁ। কিন্তু শ্ৰীকৃষ্ণতো সন্মুখত আছিলে। শ্ৰীকৃষ্ণই যদি এই বচন কৈছিলে তেন্তে তেওঁতো সন্মুখতে আছিলে। গতিকে তেওঁ কৈছিলে যে এইটো মোৰ প্ৰতিজ্ঞা, অটল প্ৰতিজ্ঞা, হয়তো বেয়া, কিন্তু এয়াই মোৰ অটল প্ৰতিজ্ঞা, অবিনাশী প্ৰতিজ্ঞা, মই কেতিয়াও কাৰো সন্মুখলৈ নাহোঁ। গতিকে ই কি কৰি থাকিলে আপোনালোকক যেনেকৈ বহুবাৰ দেখুৱাইছোঁ, শ্ৰী শিৱ পুৰাণৰ ভিতৰত, শিৱ মহাপুৰাণৰ ভিতৰত, ৰুদ্ৰ সংহিতাৰ ভিতৰত আছে। এবাৰ ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত এই কথাত যুদ্ধ লাগি গ'ল। ব্ৰহ্মাদেৱে কৈছে মই সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, আৰু আপোনাৰো উৎপত্তি মোৰ পৰাই হৈছে, বিষ্ণুদেৱক কৈ আছে। আৰু বিষ্ণুদেৱে কৈছে যে আপুনি মোৰ নাভি কমলৰ পৰা উৎপন্ন হৈছে, মই সকলোৰে সমগ্ৰ সৃষ্টিৰ ৰচয়িতা মই হয়, মই তোমাৰ পিতা হৈ তুমি মোৰ পুত্ৰ। ব্ৰহ্মাদেৱে কৈ আছে বিষ্ণুদেৱক যে তুমি মোৰ পুত্ৰ। এতিয়া এওঁলোকৰ এই ভ্ৰম কেনেকৈ হ'ল? এওঁলোকৰ এই ভ্ৰম এনেদৰেই হ'ল যেনে ধৰক ঋষিসকলে সমাধিস্থ হোৱাৰ চেষ্টা কৰিছিল আৰু কালেতো প্ৰতিজ্ঞা কৰি থৈছে যে মই নিজৰ অৰিজিনেল ৰূপত কেতিয়াও দেখা নিদিওঁ, কাকো দৰ্শন নিদিওঁ। গতিকে ই কি কৰে, যেনে ধৰক ঋষি মহৰ্ষিসকল সমাধিস্থ হোৱাত সেই সমাধিস্থ অৱস্থাত কাৰোবাক ব্ৰহ্মাৰ ৰূপত দৰ্শন দিয়ে। তেতিয়া সেই ঋষিজনে সকলো ফালে গুণগান কৰি দিয়ে যে ব্ৰহ্মাদেৱেই সকলোৰে মালিক, তেওঁ নিজক লুকুৱাই ৰাখিছে, তেওঁ জগতৰ পিতা, মই সমাধিস্থ অৱস্থাত তেওঁৰ দৰ্শন কৰিছোঁ। এই কথাত ব্ৰহ্মাদেৱ ফুলি গ'ল। 10, 20 জন 50 জনে এনেকৈ কোৱাত
আৰু কাৰোবাক বিষ্ণুদেৱৰ ৰূপত দৰ্শন দিয়ে। তেতিয়া সি ক'লে যে বিষ্ণুদেৱী পূৰ্ণ পৰমাত্মা, মই সমাধিস্থ অৱস্থাত তেওঁ দৰ্শন কৰিছোঁ। তেওঁ নিজক লুকুৱাই ৰাখিছে, তেওঁ জগতৰ মালিক, জগতৰ ৰচয়িতা, তেওঁ সমৰ্থবান হয়। তাৰ পৰা বিষ্ণুদেৱৰ ভ্ৰম হ'ল যে ময়েই ৰচয়িতা হয়, সকলোৱে মোকেই কৈ আছে। কাৰোবাক শংকৰ ভগৱানৰ ৰূপত দৰ্শন দি দিয়ে সমাধিস্থ অৱস্থাত ভিতৰত অন্তঃকৰণত। তেতিয়া তেওঁ কৈ দিয়ে যে শংকৰ ভগৱান যিজন বহি আছে তমগুণী, তেওঁৱেই সৰ্বশক্তিমান, তেওঁ কালজয়ী, মৃত্যুঞ্জয়ী, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা। গতিকে ইয়াতেই ব্ৰহ্মা আৰু বিষ্ণুদেৱৰ ভ্ৰম হৈ গ'ল। তেতিয়া তেওঁলোকৰ যুদ্ধ হ'ল। তেতিয়া সি মাজত এডাল পিলাৰ থিয় কৰাই দিলে। এনেকৈ যুদ্ধ সমাপ্ত কৰাই দিলে। তেতিয়া কাল আহিল নিজৰ পুত্ৰ শিৱৰ ৰূপ ধাৰণ কৰি। সি নিজৰ বাস্তৱিক ৰূপত নাহে। ইয়াৰ বাস্তৱিক ৰূপ কি হয়, যি শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান দিয়াৰ সময়ত যুদ্ধৰ ক্ষেত্ৰত যি দেখুৱাইছিলে, সি 1000 শিৰধাৰী সহস্ৰ বাহুৰ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰে কেৱল 4খন বাহুহে বনাব পাৰে আৰু দুৰ্গাই কেৱল 8খন বাহু বনাব পাৰে, ইয়াতকৈ বেছি নাই। আৰু ই 1000খন বাহু, 10খন বাহু, 4খন আৰু 2খনো বনাব পাৰে। গতিকে ই এনেকৈ নিজৰ বাস্তৱিক ৰূপ, তাৰ 1000খন বাহু থকা সেয়া কাল ৰূপ হয়, এয়াই তাৰ বাস্তৱিক ৰূপ। সি বাস্তৱিক ৰূপত ই কেতিয়াও কাকো দৰ্শন নিদিয়ে, ই প্ৰতিজ্ঞা কৰি থৈছে। গতিকে ইয়াৰে এটা প্ৰমাণ দেখুৱাওঁ শ্ৰী বিষ্ণু পুৰাণৰ ভিতৰত, যে এবাৰ ৰাক্ষস আৰু দেৱতাৰ মাজত যুদ্ধ হৈ গ'ল। দেৱতাসকল যুদ্ধত হাৰি গ'ল আৰু ৰাক্ষসসকল জয়ী হ'ল। দেৱতাসকল পলাই গৈ সাগৰৰ পাৰত তপস্যা কৰিব ধৰিলে যে হে ভগৱান, হে সচিদানন্দ, হে সৰ্বশক্তিমান, সেই শেষ সজ্জাত বিৰাজমান হোৱাজন যেতিয়া সাধনা স্তুতি কৰিব ধৰিলে, তেতিয়া বিষ্ণুৰূপ ধৰি এই কাল আহিল। আৰু সি সিহঁতক ক'লে যে তোমালোকৰ মনত যিবোৰ আছে, তোমালোকৰ মনত যি দুখ আছে, সেয়া মই জানিলোঁ আৰু মই এনেকুৱা কৰিম। মই পঢ়ি শুনাই আছোঁ, তেতিয়াহে ভালদৰে বুজি পাব। এয়া চাব শ্ৰী বিষ্ণু পুৰাণ, গীতা প্ৰেছ, গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ অনুবাদক কোন হয়? অনুবাদক শ্ৰী মুনিলাল গুপ্ত। শ্ৰী মুনিলাল গুপ্ত। আৰু এইখন ক'ৰ পৰা প্ৰকাশিত, ক'ৰ পৰা ছপা হৈছে? ইয়াৰ প্ৰকাশক এবং মুদ্ৰক গীতা প্ৰেছ, গোৰখপুৰ, গোবিন্দ ভৱন কাৰ্যালয়, কলকাতাৰ সংস্থান। এয়া ইয়াৰ ফোন আৰু ফেক্স নম্বৰ। এয়া হৈছে 4ৰ্থ অংশ আৰু এয়া 233 নম্বৰ পৃষ্ঠা। আমি ইয়াত পঢ়িম। পুৰঞ্জয়ৰো এয়া আন এটা নাম। পুৰঞ্জয়ৰো এটা আন এটা নাম হ'ল। ইয়াত লিখিছে যে পূৰ্বকালত ত্ৰেতা যুগত এবাৰ অতি ভীষণ দেৱ আৰু অসুৰৰ সংগ্ৰাম হ'ল। দেৱতা আৰু ৰাক্ষসসকলৰ মাজত যুদ্ধ হ'ল। সেই সময়ত মহাবলৱান দৈত্যগণৰ পৰা পৰাজিত হ'ল। দেৱতাসকলে ভগৱান বিষ্ণুৰ আৰাধনা কৰিলে। তেতিয়া আদি অন্ত শূন্য অশেষ জগতৰ প্ৰতিপালক নাৰায়ণে দেৱতাসকলৰ পৰা প্ৰসন্ন হৈ ক'লে, আপোনালোকৰ মনত যিবোৰ দুখ আছে সেয়া মই জানিলোঁ। তাৰ বিষয়ে এই কথা শুনক। ৰাজৰ্ষি চচাদৰ, যিজন পুৰঞ্জয় নামৰ পুত্ৰ আছে, সেই ক্ষত্ৰিয় শ্ৰেষ্ঠৰ শৰীৰত মই অংশ মাত্ৰ অৱতীৰ্ণ হৈ, মানে কিছু সময়ৰ বাবে তাত প্ৰৱেশ কৰিম। এই পুৰঞ্জয় শৰীৰত এইটো কৰি মই সেই সকলোবোৰ দৈত্যৰ নাশ কৰিম। তোমালোকে পুৰঞ্জয়ক দৈত্যসকলৰ বধ কৰিবলৈ তৈয়াৰ কৰোৱা। এতিয়া ই কয় মোৰ কৰ্ম অলৌকিক। এই কৰ্ম কিয় অলৌকিক? যে পুৰঞ্জয়ৰ ভিতৰত সোমাই পুৰঞ্জয়ক প্ৰস্তুত কৰিলে দেৱতা আৰু অসুৰসকল সন্মুখী হ'ল যুদ্ধৰ বাবে। আৰু এই কালে পুৰঞ্জয়ৰ শৰীৰত প্ৰৱেশ কৰিলে আৰু
ৰাক্ষসকলক মাৰি পেলালে। এতিয়া আৰু দেখুৱাওঁ 243 নম্বৰ পৃষ্ঠাত। এয়া চতুৰ্থ অংশই চলি আছে শ্ৰী বিষ্ণু পুৰাণৰ চতুৰ্থ অংশই চলি আছে। এয়া অধ্যায় 3 শ্ৰী বিষ্ণু পুৰাণ 242 নম্বৰ পৃষ্ঠা তৃতীয় অধ্যায়। ইয়াত আছে পূৰ্বকালত ৰসাতলত মৌনেহ নামৰ 6 কোটি গন্ধৰ্ব আছিলে। তেওঁলোকে নাগকুলৰ প্ৰধান প্ৰধান ৰত্ন আৰু অধিকাৰ কাঢ়ি লৈছিলে। গন্ধৰ্বৰ পৰাক্ৰমৰ পৰা অপমানিত সেই নাগেশ্বৰসকলে স্তুতি কৰাত সেই স্তুতি শুনি যাৰ বিকশিত কমলসদৃশ চকু খোল খালে, নিদ্ৰাৰ অন্তত জাগি উঠা সেই জলশায়ী ভগৱান সৰ্বদেৱেশ্বৰক প্ৰণাম কৰি তেওঁক নাগগণসকলে ক'লে, ভগৱান, এই গন্ধৰ্বসকলৰ দ্বাৰা উৎপন্ন হোৱা আমাৰ ভয় কিদৰে শান্ত হ'ব? তেতিয়া আদি অন্তহীন ভগৱান পুৰুষোত্তমে ক'লে, এয়া কাল আহি গ'ল বিষ্ণুৰূপ ধাৰণ কৰি। যুৱনাশ্বৰ পুত্ৰ মানধাতাৰ যিজন পুৰুকুষ্ট নামৰ পুত্ৰ আছে, তাৰ তাত প্ৰৱেশ হৈ মই সেই সকলোবোৰ দুষ্ট গন্ধৰ্বক নাশ কৰি দিম। মানে পুৰুকুষ্টত প্ৰৱেশ কৰি তাৰ তাত প্ৰৱেশ কৰি ভূতৰ দৰে প্ৰেতৰ দৰে প্ৰৱেশ কৰি মই সকলোবোৰ গন্ধৰ্বকে নাশ কৰি দিম। ইতি সিদ্ধম, যে কালে এনেকৈয়ে অলৌকিক কৰ্ম কৰে, এই প্ৰকাৰেই ই শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি গীতাৰ জ্ঞান কৰিছে। বুদ্ধিয়কৰ বাবে সংকেতি যথেষ্ট। এতিয়া দাসে আপোনালোকক শুনাব গৈ আছে যে গীতাৰ জ্ঞানদাতাই সপ্তম অধ্যায়ৰ 12 নম্বৰ শ্লোকত কৈছে যে যিবোৰ ৰজগুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে, মানে সৃষ্টি যাৰ পৰা হয়, ৰজগুণৰ প্ৰভাৱৰ পৰা প্ৰত্যেক প্ৰাণী ইমানেই প্ৰেৰিত হয় যে সন্তান উৎপত্তি কৰে। আৰু শতগুণৰ পৰা হোৱা ভাৱ এয়া, মানে শতগুণৰ বাবে ইজনে আনজনৰ প্ৰতি প্ৰেম মোহমায়া মমতা জাগৃত হয় আনৰ প্ৰতি। আৰু তৃতীয়টোৰ পৰা সংহাৰ ক্ৰোধ তমগুণৰ পৰা, যি তমগুণৰ পৰা হোৱা মানে শিৱদেৱৰ পৰা হোৱা যি ভাৱ আছে সেয়া সংহাৰ। এই তিনিও গুণৰ পৰা যিবোৰ হৈ আছে ইয়াৰ নিমিত্ত কাৰণ মই হওঁ। গীতাৰ জ্ঞানদাতাই কৈ, এয়া কাল হয়। আপোনালোকক সৃষ্টি ৰচনাৰ পৰা বহুবাৰ শুনাইছো, আকৌ শুনাম। ইয়াক এটা অভিশাপ দিয়া হৈছে এই ব্ৰহ্ম অক্ষৰ পুৰুষক। 1,00,000 মানৱ হৰিধাৰী প্ৰাণীক ই নিত্য আহাৰ কৰে। ই এখন ব্ৰহ্মাণ্ডৰ শেষ ভাগত 21 ব্ৰহ্মাণ্ডৰ লোক আছে। ইয়াৰ 21খন ব্ৰহ্মাণ্ড আছে। 21 নম্বৰ ব্ৰহ্মাণ্ডৰ শেষ ভাগত ই এনেকুৱা স্থান এটা বনাইছে য'ত কোনেও গৈ চাব নোৱাৰে। এটা তপতশিলা আছে, তাৰ ওপৰত 1,00,000 মানৱ হৰিধাৰী প্ৰাণীক সদায় ভজা হয়। এই শৰীৰটো ইয়াতেই থাকি যায়, কিন্তু এটা সূক্ষ্ম শৰীৰ আছে। তাৰ ভিতৰত আমি গোটেই জীৱনটো যিবোৰ খাওঁ পান কৰোঁ, যিবোৰ নিচা কৰোঁ, তাৰ সূক্ষ্ম অংশত লিপ্ত হৈ যায়। আৰু সেই তপতশিলা ইমানেই গৰম হয়, তাৰ ওপৰত থৈ লেতেৰাবোৰ উলিওৱা হয়। জীৱ নমৰে, তাক জীৱ নমৰে। গতিকে এইবোৰ সি খায়। গতিকে ই এইটোৱেই ক'ব বিচাৰিছে যে যিবোৰ হৈ আছে ইয়াৰ নিমিত্ত কাৰণ ময়েই হওঁ। সেইবোৰত মই নাই আৰু সিহঁত মোৰ তাত নাই, কাৰণ ই এইবোৰতকৈ ভিন্ন হৈ থাকে। এতিয়া ইয়াত প্ৰসংগ চলি আছে বাবে ইয়াক সিদ্ধ কৰোঁ যে ৰজগুণ ব্ৰহ্ম হয়, শতগুণ বিষ্ণু হয়, তমগুণ শিৱদেৱ। তেতিয়াহে প্ৰসংগ আগবাঢ়িব। এতিয়া চাব, শিৱপুৰাণৰ পৰা সিদ্ধ কৰোঁ। এয়া চাব। এয়া গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। সম্পাদক হয় ইয়াৰ, এয়া চাব, সম্পাদক হ'ল হনুমান প্ৰসাদ পোদাৰ। আৰু এয়া ক'ৰ পৰা? এইখন ইয়াৰ পৰা প্ৰকাশিত। এয়া হ'ল ৰুদ্ৰ সংহিতা আৰু সংক্ষিপ্ত শিৱপুৰাণ, পৃষ্ঠা নম্বৰ 110 গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত সচিত্ৰ মতা টাইপ। এই প্ৰকাৰেই ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ এই তিনি দেৱতাৰ মাজত গুণ আছে, মানে ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শংকৰ।
এই তিনি দেৱতাৰ মাজতেই গুণ আছে, কিন্তু শিৱক গুণাতীত বুলি মনা হয়। তেওঁ এই তিনিজনতকৈ বেলেগ, আৰু ইয়েই গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 স্পষ্ট কৰিছে যে এই তিনিও গুণৰ পৰা যিবোৰ হৈ আছে, ৰজগুণৰ পৰা হোৱা ভাৱ, হতগুণৰ পৰা হোৱা স্থিতি, ৰজগুণৰ পৰা হোৱা উৎপত্তি আৰু শংকৰৰ পৰা হোৱা সংহাৰ, এই তিনিওৰে ইয়াৰ মূল কাৰণটো ময়েই হওঁ। ইয়াৰ কাৰণেই হৈ আছে কাৰণ ই 1 লাখ মানৱ হৰিধাৰী প্ৰাণী সদায় খাব লাগে। আৰু ই কয় যে মই এওঁলোকত নাই আৰু এওঁলোক মোৰ তাত নাই। এতিয়া ই ইয়াতো নিজেই কৈ আছে সি এওঁলোকতকৈ বেলেগ হয়, ভিন্ন। এতিয়া এই কনচেপ্ট আৰু ক্লিয়াৰ কৰিব লাগিব। ইয়াত আৰু এটা আশংকা উৎপন্ন হ'ব যে ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ বেলেগো আছে। এজন যি 8 ৰুদ্ৰৰ 11 ৰুদ্ৰৰ মুৰব্বী, সেইজন ৰুদ্ৰ বেলেগ। আৰু সেই সকলোবোৰ ৰুদ্ৰৰ মুৰব্বী এই শংকৰো হয়, তমোগুণ শংকৰ। গতিকে ইয়াকো ৰুদ্ৰ বুলি কোৱা হয় আৰু 11 ৰুদ্ৰ বেলেগো আছে। গতিকে এয়াও স্পষ্ট কৰিব লাগিব যে এয়া ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰ আৰু এই মহেশ এওঁলোকতকৈ বেলেগ। এই এওঁলোকৰ পিতা। এয়া চাব, এসময়ত যেনেকৈ দাসে কৈছিলে যে ব্ৰহ্মা আৰু বিষ্ণুৰ নিজৰ মাজতে এই কথাত যুদ্ধ লাগি গ'ল। ব্ৰহ্মাদেৱে ক'ব ধৰিলে যে তুমি মোৰ পুত্ৰ হয় বিষ্ণুদেৱক, আৰু বিষ্ণুদেৱে ক'লে যে তুমি মোৰ পুত্ৰ। এওঁলোকৰ মাজত কাজিয়া হ'ল। এওঁলোকৰ মাজত এটা লিংগ থিয় কৰাই দিলে, স্তম্ভ, তেজোময় স্তম্ভ। আৰু তেতিয়া সিহঁতে যুদ্ধ বন্ধ কৰিলে। তাৰ আৰম্ভণি আৰু শেষ বিচৰাত লাগিল। তাৰ পিছত তাত নিজৰ পুত্ৰ শিৱৰ ৰূপত সি নিজেই আহি থিয় হ'ল, এই কাল ভগৱান। আৰু পিছত ই কেনেকৈ সম্বোধন জনালে ব্ৰহ্মা আৰু বিষ্ণুক, শুনিব। এয়া হৈছে বিদ্বেশ্বৰ সংহিতা আৰু সংক্ষিপ্ত শিৱপুৰাণ 24 নম্বৰ পৃষ্ঠাত। এয়া অলপমান চাওক ইয়াত। ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত এয়া লিংগ থিয় কৰাই দিলে, স্তম্ভ, তেজোময়। পিছত আকৌ ইয়ালৈ আহি কি ক'লে? ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিলে, প্ৰভু, সৃষ্টি ইত্যাদি 5 কৃত্যৰ লক্ষণ কি হয়? এয়া আমি দুজনক কওক। ভগৱান শিৱই ক'লে, এয়া কাল হয়, এওঁলোকৰ পিতা। ভগৱান শিৱই ক'লে, মোৰ কৰ্তব্য বুজাটো অত্যন্ত গহীন, তথাপিও মই কৃপাপূৰ্বক তোমালোকক তাৰ বিষয়ে কম। 24-25 পঢ়িলো, এতিয়া 26 পঢ়িম। আমাৰ কাণত অহাখিনি পঢ়িম। ইয়ালৈ আহিলো আমি তলত। পুত্ৰসকল, ব্ৰহ্মা আৰু বিষ্ণুক এই কালে কৈ আছে, পুত্ৰসকল, তোমালোক দুজনে তপস্যা কৰি সম্পন্ন হোৱা মই, প্ৰসন্ন কৰা মই পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামৰ 2টা কৃত্য, মানে 2টা বিভাগ, এই 2টা জব প্ৰাপ্ত কৰিছা। আৰু এই দুয়োটাই তোমালোকৰ বহুত প্ৰিয়। এই প্ৰকাৰে মোৰ বিভূতি স্বৰূপ ৰুদ্ৰ আৰু মহেশ্বৰ নহয় 2টা উত্তম কৃত্য, সংহাৰ আৰু তিৰুভাৱ প্ৰাপ্ত কৰিছে। এতিয়া চাব, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ 2জন পুত্ৰটো হৈ গ'ল। এইফালে ৰুদ্ৰ আৰু মহেশ্বৰ এই দুজনতকৈ আকৌ বেলেগ, অৰ্থাৎ 4জন হ'ল। আৰু কোৱাজন এওঁলোকৰ পিতা এওঁলোকতকৈ বেলেগ। এতিয়া আকৌ চাওঁ, ইয়াত স্পষ্ট হৈ যাব। ইয়াত চাব, মই পূৰ্বকালত নিজৰ স্বৰূপভূত মন্ত্ৰৰ উপদেশ দিছিলো, যি ওমকাৰৰ ৰূপত প্ৰসিদ্ধ, আৰু সেয়া বহুত মংগলকাৰী মন্ত্ৰ। সৰ্বপ্ৰথমে মোৰ মুখেৰে ওমকাৰ প্ৰকট হ'ল, যি মোৰ স্বৰূপৰ বোধ কৰোতা। ওমকাৰ বাচক হয়, মই বাস্য। এই মন্ত্ৰ মোৰ স্বৰূপেই হয়। প্ৰতিদিনে ওমকাৰৰ নিৰন্তৰ স্মৰণ কৰিলে সদায় মোৰেই স্মৰণ হয়। মোৰ উত্তৰৱৰ্তী মুখৰ পৰা অকাৰৰ, পশ্চিম মুখেৰে উকাৰৰ, দক্ষিণ মুখেৰে মকাৰৰ, আৰু পূৰ্বৱৰ্তী মুখৰ পৰা বিন্দু তথা মধ্যৱৰ্তী মুখৰ পৰা নাদৰ প্ৰকাশ্য হৈছে। এই প্ৰকাৰে 5 অৱয়ৱেৰে যুক্ত ওমকাৰৰ বিস্তাৰ হৈছে। এই সকলোবোৰ অৱয়ৱেৰে একীভূত হৈ এই প্ৰণৱ ওম নামৰ এটা আখৰ হৈ গ'ল। এতিয়া ইয়াত আমি চাব লাগিব,
যে ওম যি এটা আখৰ আছে এয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃৰ হয় আৰু তেওঁ কোন হয় তেওঁ ব্ৰহ্ম হয় সি কাল হয় এয়া ব্ৰহ্মৰ মন্ত্ৰ ওম গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 এয়া গীতাৰ জ্ঞানদাতাই গীতাক কৈ আছে এইটো স্পষ্ট হ'ব ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰণ মামনুসম্ৰণ এয়া চাব এতিয়া আমি শিৱপুৰাণ থৈ দিলোঁ শ্ৰীমদ ভাগৱত গীতাখন ল'লোঁ গীতা প্ৰেছ গৌৰৱপুৰৰ পৰা প্ৰকাশিত অষ্টম অধ্যায়ৰ অষ্টম অধ্যায় শ্ৰীমদ ভাগৱত গীতাৰ এয়া 13 নম্বৰ শ্লোক ইয়াত আৰম্ভ হৈছে 13 নম্বৰ শ্লোকটো ইয়াত আছে ইয়াত কি আছে ओम इति एकाक्षरम ब्रह्म व्यवहारन मामनुसमरण ये प्रियाति तजम देहम सयाति परमाम गतिम गीतार জ্ঞানদাতাই কৈ আছে যে নাম ব্ৰহ্মই ব্ৰহ্মৰ ওম ইতি একাক্ষৰম এয়া ওম এটা আখৰ হয় নাথিং এলছ ব্যৱহাৰন মানে উচ্চাৰণ কৰি অনুস্মৰণ স্মৰণ কৰি এই প্ৰয়াতি তজম দেহম যিয়ে সংসাৰ হৰিৰ এৰি যোৱা সময়লৈকে ইয়াৰ জপ কৰে সয়াতি পৰমাম গতিম ইয়াৰ স্মৰণ কৰি কৰি যিয়ে হৰিৰ এৰি যায় সয়াতি পৰমাম গতিম এই ওমৰ পৰা পাবলগীয়া এই ওম ইয়াত উদাহৰণ দিছে যি পুৰুষে ওম 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 এয়া এটা আখৰ হৈ গ'ল ওম ইতি এই এটা আখৰৰ ব্ৰহ্ম উচ্চাৰণ কৰি কৰি মই নিজ-গুণ ব্ৰহ্ম মনত কৰি হৰিৰ ত্যাগ কৰি যায় সেই পুৰুষে পৰম গতি প্ৰাপ্ত কৰে এতিয়া ইয়াৰ পৰা এয়া সিদ্ধ হ'ল সেইফালেতো শ্ৰী শিৱপুৰাণত শিৱ মহাপুৰাণত স্পষ্ট হৈ গ'ল যে এই গীতাৰ জ্ঞানদাতা এই ব্ৰহ্ম বিষ্ণু মহেশ্বৰ ৰুদ্ৰ আৰু মহেশ্বৰতকৈ ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ উপৰি যিজন পঞ্চম তেওঁ এওঁলোকৰ পিতা শিৱপুৰাণত এয়া বাৰ্তা দি আছে আৰু তেওঁ কৈ আছে যে মোৰ ওম মন্ত্ৰ আছে ওম এই 5 অৱয়ৱেৰে একীভূত হৈ এটা ওমকাৰ প্ৰণৱ ৰূপত ওমকাৰ এটা আখৰ হৈ গ'ল আৰু ইয়াৰ অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত গীতাত এয়া স্পষ্ট কৰি আছে এই গীতাই জ্ঞান দি আছে যে ওম ইতি একাক্ষৰম ওম যি এটা আখৰ আছে সেয়া মাম ব্ৰহ্মই ব্ৰহ্মৰ এটা ওম আখৰ হয় নাথিং এলছ আৰু স্মৰণ কৰি কৰি ইয়াৰ উচ্চাৰণ কৰি কৰি স্মৰণ কৰি এই প্ৰিয়াতি তেজম দেহম যিয়ে হৰিৰ এৰি যায় অন্তিম সময়লৈ স্মৰণ কৰে সয়াতি পৰমাম গতিম তেওঁ পৰম গতিক প্ৰাপ্ত হয় কি পৰম গতিক যি ওমৰ জপেৰে পাব সেয়া কি ব্ৰহ্মলোক এতিয়া আপুনি দেৱী ভাগৱতত পঢ়িছিলে যে দেৱীয়ে কৈ আছে হিমালয় ৰজাক যে গীতা প্ৰেছ গৌৰৱপুৰৰ পৰা প্ৰকাশিত দেৱী ভাগৱত সচিত্ৰ মতা টাইপ যাৰ 562 আৰু 63 নম্বৰ পৃষ্ঠাত দেৱীয়ে য'ত নিজে স্পষ্ট কৰি আছে হিমালয় ৰজাক সকলোবোৰ পূজা ত্যাগ কৰা কেৱল ব্ৰহ্ম জপ কৰা তেওঁৰ কেৱল ওম মন্ত্ৰ আছে তেওঁ ব্ৰহ্মলোকত থাকে তেওঁক পাবা গতিকে ওম নামৰ জপেৰে ব্ৰহ্মলোক প্ৰাপ্ত হয় গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 লিখা আছে ব্ৰহ্মলোক পৰ্যন্ত সকলো পুনৰাবৃত্তিত আছে তালৈ যোৱা প্ৰাণীও জন্ম মৃত্যুলৈ আহে এয়া চাব এইখন সেইখনেই শ্ৰীমদ ভাগৱত গীতা ইয়াৰ অষ্টম অধ্যায়ৰ এতিয়া 16 নম্বৰ শ্লোকত কি কৈছে হে অৰ্জুন ব্ৰহ্মলোক পৰ্যন্ত সকলোৱে পুনৰাবৃত্তিত আছে পুনৰাবৃত্তিৰ ইহঁতে ইয়াত বিশ্লেষণো দিছে অৰ্থাৎ যাক প্ৰাপ্ত কৰাৰ পিছতো আকৌ সংসাৰলৈ আহিব লাগিব এনেকুৱা গতিকে ইয়াৰ পৰা সিদ্ধ হ'ল যে ইয়াৰ পৰা পৰম গতি নাপায় কাৰণ যেতিয়ালৈকে জন্ম মৃত্যু আছে তেতিয়ালৈ এই জীৱ সুখী হ'ব নোৱাৰে আৰু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4ত কৈছে যে তত্ত্বদৰ্শী সন্ত আৰু তত্ত্বজ্ঞানৰ প্ৰাপ্তিৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে য'ত যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে গতিকে এতিয়া যি প্ৰসংগ চলি আছে ইয়াত যিহেতু এইটো প্ৰসংগ চলি আছে যে আমি এই শ্ৰী বিষ্ণুদেৱ শিৱদেৱৰ যে পূজা কৰি আছিলোঁ ইষ্ট ৰূপত আৰু ভগৱান 600 বছৰ আগতে আহিছিলে কবিৰ দেৱ তেওঁ কৈছিলে 3 দেৱ কি जो करते भक्ति उनकी कदे ना होवे मुक्ति এতিয়া চাব পৰমাত্মাই কৈছিলে এওঁলোক ভগৱান নহয় যাক পুজি আছা এওঁলোকে তোমালোকক একো লাভ দিব নোৱাৰে
এতিয়া এই প্ৰমাণেই আপোনালোকক শ্ৰী শিৱ পুৰাণত দিওঁ, এই বিষ্ণু আৰু ব্ৰহ্মা এওঁলোক ভগৱান নহয়, মালিক নহয়, যাৰ আমি পূজা কৰিছিলোঁ। এয়া চাব, শ্ৰী শিৱ মহাপুৰাণ হিন্দী টিকা সহিত ভাগ 1। এইখন ক'ৰ পৰা প্ৰকাশিত? এইখন হ'ল শ্ৰী শিৱ মহাপুৰাণ, বিদ্যাৱাৰিধি পণ্ডিত জ্বালা প্ৰসাদ দেৱ বিশ্বকৃত হিন্দী টিকা সহিত। এই সকলোবোৰ চাই লওক। ক্ষীণৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, বোম্বাই 4। এতিয়া ইয়াক মুম্বাই বুলি কয়। ইয়াৰে আপোনালোকক লৈ যাওঁ বিদ্বেশ্বৰ সংহিতাৰ 11 নম্বৰ পৃষ্ঠাত। এয়া চাব, পৃষ্ঠা নম্বৰ 11, শিৱ মহাপুৰাণ পৃষ্ঠা নম্বৰ 11, বিদ্বেশ্বৰ সংহিতা ভাগ 1, অধ্যায় 6। নন্দিকেশ্বৰে কৈছে, হে যোগেন্দ্ৰ, আগতে এসময়ত ভগৱান বিষ্ণুৱে সেই সজ্জাত নিজৰ গৰুড়াদি পাৰ্ষদৰ সৈতে সংযুক্ত হৈ লক্ষ্মীৰ সহিতে শয়ন কৰিছিলে, বিশ্ৰাম কৰিছিলে। সেই সময়ত ব্ৰহ্মজ্ঞানীৰ শ্ৰেষ্ঠ ব্ৰহ্মাদেৱ নিজ ইচ্ছাৰে তালৈ আহিলে। সকলো প্ৰকাৰে সুন্দৰ সজ্জাত শয়ন কৰি থকা কমললোচন ভগৱান বিষ্ণুক সুধিব ধৰিলে, তুমি কোন হয়, যিয়ে মোক দেখি অভিমানী পুৰুষৰ দৰে শয়ন কৰি আছা বৎস? পুত্ৰ, উঠা, চোৱা, তোমাৰ স্বামী আহিছো। ব্ৰহ্মদেৱে কৈছে বিষ্ণুদেৱক, মই তোমাৰ মালিক আহিছো। অহা গুৰুক দেখি যিয়ে অভিমান কৰে, সেই দ্ৰোহী মূৰ্খই পৰাচিত কৰাটো উচিত। এয়া শুনি বিষ্ণুদেৱৰ অন্তঃকৰণতো ক্ৰোধ আহিল, কিন্তু তেওঁ বাহিৰত দেখুওৱা নাছিলে। বাহিৰৰ পৰা শান্তই থাকিল আৰু ক'লে, বৎস পুত্ৰ, তোমাৰ মংগল হওক, বহা, এই আসনত বিৰাজমান হোৱা। এই সময়ত তোমাৰ নেত্ৰ কুটিল আৰু মুখ বক্ৰ কিয় হৈ আছে? মানে মুখখন বেকা কিয় কৰি থৈছা? চকু বেকা কিয় কৰি থৈছা ক্ৰোধত? ব্ৰহ্মাদেৱে ক'লে, হে বৎস বিষ্ণু, হে পুত্ৰ বিষ্ণু, তোমাৰ সময়ৰ প্ৰভাৱত অভিমান হৈছে। হে পুত্ৰ, মই তোমাৰ ৰক্ষক আৰু জগতৰ পিতামহ হওঁ। বিষ্ণুদেৱে ক'লে, এই সকলোবোৰ জগতটো মোতেই স্থিত। তুমি চোৰৰ দৰে কি প্ৰকাৰে নিজৰ বুলি কৈ আছা? তুমি মোৰ নাভি কমলেৰে উৎপন্ন হৈছা, সেইবাবে তুমি মোৰ পুত্ৰ। মোক পুত্ৰ বুলি কোৱাটো ব্যৰ্থ। নন্দিকেশ্বৰে ক'লে, এই প্ৰকাৰে ব্ৰহ্ম বিষ্ণু দুয়োজনেই ৰজগুণেৰে মুগ্ধ হৈ বিবাদ কৰিব ধৰিলে। মই শ্ৰেষ্ঠ, মই স্বামী, এনেকৈ কৈ ইজনে আনজনক মৰাৰ ইচ্ছাৰে যুদ্ধ কৰিবলৈ উৎসুক হ'ল। তেতিয়া সমগ্ৰ দেৱতাই বিমানত বহি সেই মহা অদ্ভুত যুদ্ধক চাবলৈ আহিলে আৰু আকাশৰ পৰা তেওঁলোকৰ ওপৰত ফুল বৰষাবলৈ ধৰিলে। বাহ দেৱতাসকল, মগজু চোৱাই দেৱতাসকলৰ। দুজন ভাই ককায়ে কাটি মাৰি মৰিবলৈ ওলাইছে, ওপৰৰ পৰা ফুল বৰষাইছে যে মৰা কাটি। চাবাছ, বহুত ভাল কৰি আছা। ইয়াত পৰমাত্মাই কৈছে, ওপৰৰ পৰা তললৈকে বিজুলী পৰি আছে। দেৱতা বুলি কৈ নিজক আৰু কাজিয়া কৰা চাই আছে তেওঁলোকে যে তললৈ আহি হাতযোৰহে কৰিব লাগিছিল, তেওঁলোকৰ মাজত থিয় হ'ব লাগিছিল যে হে ভগৱান, কাজিয়া নকৰে। আপোনালোক পূজ্য হৈও কাজিয়া কৰি আছে, আমাৰ ওপৰত কি প্ৰভাৱ পৰিব তেন্তে? কিন্তু এওঁলোকে ফুলহে বৰষাইছে যে লাগি মৰি যোৱা। এওঁলোক বোলে আমাৰ দেৱতা। ধেক, কি কয়? এতিয়া আমি বেছি নহয়, আমাৰ প্ৰয়োজনীয় খিনি ল'ম, সাৰাংশ ল'ম। তাৰপিছত কি হ'ল, এওঁলোকৰ মাজত সেই কাল ভগৱানে এওঁলোকৰ পিতৃয়ে এডাল স্তম্ভ থিয় কৰাই দিলে, পিলাৰ, যাক লিংগ বুলি কয়। বহুত তেজময়, তাৰ ইমূৰ সিমূৰ একো নাছিলে। তেতিয়া দুয়োজনে কাজিয়া কৰা বন্ধ কৰিলে, ইমূৰ সিমূৰ বিচাৰিব ধৰিলে। তেতিয়া সি স্বয়ং আহিলে আৰু কি ক'বলৈ ধৰিলে চাব। এতিয়া পঢ়িম বিদ্বেশ্বৰ সংহিতাৰ পৃষ্ঠা, এয়া 17 নম্বৰ পৃষ্ঠা। আগতে 11 নম্বৰ পঢ়িছিলোঁ, এতিয়া 17টো পঢ়িম। বিদ্বেশ্বৰ সংহিতা
ভাগ 1 অধ্যায় 9 আগতে 6 পঢ়িছিলোঁ। এতিয়া কি কৈছে? নন্দিকেশ্বৰে কৈছে এই প্ৰকাৰে, ভগৱানে নম্ৰ হোৱা ব্ৰহ্মা আৰু বিষ্ণুক অনুগ্ৰহ কৰি যুদ্ধত অনুগ্ৰহ কৰি কৈছে সি দুজনৰে তেওঁলোক দুজনৰ অজ্ঞানতা আৰু মূৰ্খামিক দূৰ কৰাৰ অৰ্থে দুয়োজনকে ক'লে ভগৱানে এই কালে এওঁলোকৰ পিতৃয়ে কি কৈছে, মোৰ সাকাৰ আৰু নিৰাকাৰ দুটা স্বৰূপ আছে, কিন্তু আৰু ঈশ্বৰ নাই। সেইকাৰণে তেওঁৰ দুটা স্বৰূপ হ'ব নোৱাৰে। প্ৰথমে স্তম্ভৰূপ মানে প্ৰথমতেতো পিলাৰ থিয় কৰাই দিলে আৰু পিছত মূৰ্তিমান ৰূপ ধাৰণ কৰিলে। সেই শিৱৰূপত আহি থিয় হৈ গ'ল, ধাৰণ কৰিলে। সেইবাবেই ব্ৰহ্মৰূপ সাকাৰ হয়। পিলাৰক ব্ৰহ্মৰূপ বুলি কৈছে আৰু ঈশ্বৰৰূপ সগুণ হয়। শিৱৰূপত আহি থিয় হৈ গ'ল সি। মোৰ এই দুয়োটা ৰূপেই সিদ্ধ, আন কাৰোৰে নহয়, হ'বই নোৱাৰে। এই কাৰণে তোমালোক দুয়োজনকে অথবা আনক ব্ৰহ্মা আৰু বিষ্ণুক কৈ আছে ঈশ্বৰত্বৰ প্ৰাপ্তি হ'ব নোৱাৰে। তোমালোক দুয়োজনে অজ্ঞানতাৰে নিজকে ঈশ্বৰ বুলি মানিছা, নিজকে ভগৱান বুলি মানিলা। এইটো বহুত অদ্ভুত হ'ল। ইয়াক দূৰ কৰিবলৈকে মই ৰণস্থানলৈ আহিছো। এতিয়া তোমালোক দুয়োজনে নিজৰ অভিমান ত্যাগ কৰি মই ঈশ্বৰত নিজৰ বুদ্ধি লগোৱা। মোৰ প্ৰসাদেৰে লোকত সকলোৱে অৰ্থ প্ৰকাশ কৰে। ইয়াত কি কৈছে? ময়েই ব্ৰহ্ম হওঁ, ময়েই পৰব্ৰহ্ম। মোৰেই সাকাৰ নিৰাকাৰ ৰূপ আছে। ব্ৰহ্ম হোৱাৰ বাবে মই ঈশ্বৰ হওঁ। অনুগ্ৰহ আদিয়েই মোৰ কৃত্য। এতিয়া আমি যি ল'বলগীয়া আছিলে এইখিনিয়ে আছিলে। এয়া চাব। এতিয়া আমি আহিলো 18 পৃষ্ঠালৈ। সেয়া 17 নম্বৰ পৃষ্ঠা আছিল। এতিয়া আমি অধ্যায় 10 পঢ়িম বিদ্বেষৰ সংহিতাৰ ভাগ 1। এয়া দশম নৱম ইয়াতেই সমাপ্ত হ'ল। এয়া দশম আৰম্ভ হ'ব। ইয়ালৈ আহিলো আমি তললৈ। সেই পুত্ৰসকল ব্ৰহ্মা আৰু বিষ্ণুক কৈছে, শিৱ এওঁলোকৰ পিতৃ যি শিৱৰূপত থিয় হৈ আছে, এই কৃত্য আপুনি তপৰ পৰা প্ৰাপ্ত কৰিছে, যি সৃষ্টিৰ উৎপত্তি পালন বুলি কোৱা হয়, যি মই প্ৰসন্ন হৈ তোমালোকক দিছো। সেই পুত্ৰসকল এই কৃত্য তোমালোকে তপেৰে প্ৰাপ্ত কৰিছা, যাক সৃষ্টিৰ উৎপত্তি আৰু পালন বুলি কোৱা হয়। গতিকে মই প্ৰসন্ন হৈ তোমাক দিছো। এই প্ৰকাৰে আন দুটা কৃত্য ৰুদ্ৰ আৰু মহেশক এই 4জন বুলি সিদ্ধ কৰিব বিচাৰিছিলে দাসে। আৰু পঞ্চমেও কৈ আছে, সেই পুত্ৰসকল এয়াতো ব্ৰহ্মা আৰু বিষ্ণুৰ বিষয়ে কৈ দিলে, যি সৃষ্টিৰ উৎপত্তি আৰু পালন, এয়া মই তোমালোকক দিছো। এই প্ৰকাৰে দ্বিতীয় দুটা কৃত্য ৰুদ্ৰ আৰু মহেশক প্ৰদান কৰিছো। কিন্তু অনুগ্ৰহ কৃত্য কোনোৱে পাবলৈ সমৰ্থবান নহয়। গতিকে পূৰ্বৰ কৰ্ম তোমালোকে এতিয়া ইয়াৰ পৰা কি সিদ্ধ হ'ল? এটাতো এইটো সিদ্ধ হ'ল যে বিষ্ণু, ব্ৰহ্মা, ৰুদ্ৰ আৰু শংকৰ এওঁলোকতকৈ বেলেগ গীতাৰ যিয়ে শিৱ পুৰাণৰ জ্ঞান দি আছে। আৰু এইটো কৈছে ব্ৰহ্মা আৰু বিষ্ণুক যে তোমালোক ঈশ্বৰ নহয়। আৰু সেই কেটেগৰীৰে ৰুদ্ৰ আৰু মহেশ্বৰ বুলি কৈছে তেওঁ, তোমালোক ভগৱান নহয়। ইয়াৰ পৰা সিদ্ধ হ'ল যে আমি যাৰ পূজা কৰিছিলো বিষ্ণু আৰু শংকৰৰ, এওঁলোক ভগৱান নাছিল। আৰু এওঁলোক আমাৰ ধৰ্মগুৰু আচাৰ্য শংকৰাচাৰ্যই যিমানবোৰ মণ্ডলেশ্বৰ এওঁলোকে মহৰ্ষি বুলি কোৱা হৈছে, এওঁলোকে কখো নাজানিছিল আমাৰ সৎ গ্ৰন্থবোৰৰ কিনো নিৰ্ণায়ক জ্ঞান আছে এওঁলোকৰ। এতিয়া আমি আমাৰ সেই প্ৰসংগলৈ আহোঁ। এটাতো এইটো সিদ্ধ হৈ গ'ল যে ইয়াত এটা আৰু আশংকাৰ সমাধান কৰোঁ। এই শিৱ পুৰাণৰে ভিতৰত যি খেমৰাজ শ্ৰীকৃষ্ণ দাস মুম্বাইৰ যি প্ৰকাশন আছে, তাত কি আছে? তাত এইটো স্পষ্ট কৰিছে যে যেনেকৈ কি কৰিছে যে মোৰ এটা ওংকাৰ মন্ত্ৰ আছে। আৰু যেনেকৈ আমাৰ ধৰ্মগুৰুসকলে আমাক কি কয়, এই অনুবাদ যিয়ে কৰিছে গীতা প্ৰেছ গৌৰৱপুৰৰ পৰা প্ৰকাশিতখনত শিৱ পুৰাণত, তাত তেওঁলোকে এটা ভুল কৰি থৈছে।
তাত মূল পাঠত যি স্পষ্ট আছে, এই 5 অৱয়ৱেৰে যুক্ত হৈ ই এটা জোঁট লাগিল, তাৰে এটা ওম আখৰ হৈ গ'ল। তেওঁলোকে পাছোতাৰে বেলেগকৈ নিজৰ চিন্তা সুমুৱাই থৈছে, ভৰাই থৈছে নিজৰ অনুবাদত যে ওম নমঃ শিৱায়। ওম নমঃ শিৱায় এয়া হৈ গ'ল 5টা আখৰৰ। নাই, এনেকুৱা ইয়াত কোনো প্ৰাৱধান নাই। সেয়া মিছা, বছ ইমানেই বহুত। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। সৎ চাহেব দৰ্শকসকল, আজিৰ যুগত শিক্ষিত হোৱাটো এজন ব্যক্তিৰ বাবে আটাইতকৈ ডাঙৰ আশীৰ্বাদ। এজন শিক্ষিত মানুহে ভাল বেয়াৰ বিচাৰ সহজেই কৰিব পাৰে। আজি আমি আপোনালোকক মহাৰাষ্ট্ৰৰ এগৰাকী শিক্ষিত মহিলা ৰূপালী পাটিলৰ কাহিনী শুনাম। ৰূপালীয়ে নিজৰ শিক্ষাৰ সঠিক ব্যৱহাৰ কৰি এজন প্ৰকৃত সন্তক চিনি পালে আৰু তেওঁৰ পৰা শৰণ ল'লে। ইয়াৰ পিছত তেওঁৰ জীৱনত এনে কিছুমান অলৌকিক পৰিৱৰ্তন আহিল, যিটো আজিৰ বিজ্ঞানে বিশ্বাস কৰাটো কঠিন হ'ব পাৰে, কিন্তু এয়া একেবাৰে সঁচা। আপোনালোক আচৰিত হ'ব যে তেওঁ কৰ্কটৰ দৰে ভয়ংকৰ ৰোগৰ পৰা মুক্তি পাইছে। কেৱল সেয়াই নহয়, তেওঁৰ স্বামীৰ নিচা কৰা কু অভ্যাস দূৰ হ'ল আৰু সন্তানৰ বেমাৰো ভাল হ'ল। দৰ্শকসকল, ৰূপালীয়ে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈছিল। তেওঁৰ আশীৰ্বাদতে ৰূপালীৰ পৰিয়ালে এই সুখ লাভ কৰিছে। আনকি তেওঁৰ সন্তানৰ স্বাস্থ্যও কোনো ঔষধ নোহোৱাকৈয়ে ভাল হ'ল। আহক এতিয়া ৰূপালীৰ মুখৰ পৰাই শুনো তেওঁৰ জীৱন সলনি হোৱাৰ সম্পূৰ্ণ কাহিনী। হয়, নমস্কাৰ। নমস্কাৰ সৎ চাহেব। হয়, কি নাম আপোনাৰ? ৰূপালী পাটিল। ৰূপালী ক'ৰ পৰা আহিছে আপুনি? পুনে, মহাৰাষ্ট্ৰ পুনেৰ পৰা। হয়, কি কাম কৰে? বৰ্তমানতো মই হাউচৱাইফ হয়, কিন্তু মই মাৰাঠী বিষয়ত গ্ৰেজুৱেশ্যন কৰিছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত 2004ত জড়িত হৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, যেনেদৰে সাধাৰণ মানুহে কৰে, পৰম্পৰাগত ভক্তি, মানে গোটেই দেৱী দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকৰ ভক্তি কৰিছিলোঁ। আপুনি যিহেতু ভক্তি আগতে কৰিয়ে আছিলে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে? মানে মোৰ এনেকুৱা লাগিল যে তেওঁৰ জ্ঞান মই অলপ বুজিলোঁ আৰু তেওঁৰ কিতাপ পঢ়িলোঁ। আৰু পোনপ্ৰথমে এইটো ইনচিডেণ্ট হ'ল যে মোৰ স্বামীয়ে দীক্ষা লৈ অহাৰ পিছত যেতিয়া তেওঁ দীক্ষা লৈ আহিলে, মই তেওঁক সুধিলোঁ, আপুনি গুৰু দীক্ষা লৈছে নেকি? কোন ভগৱান, কি কথা? তেওঁ ক'লে যে মই ইমান নাজানো, মই কেৱল দীক্ষাহে লৈছোঁ। তাৰপিছত তেওঁ মোক নিয়মসমূহ ক'লে, আৰু সেই যি নিয়ম আছিল যে কোনো নিচা, মানে কোনো সুৰাপান, বিড়ি, চিগাৰেট, ধপাত নহ'ব, মাংস নহ'ব, ব্যভিচাৰ নহ'ব, চুৰি নহ'ব, ঠগবাজি নহ'ব। গতিকে মই সেই নিয়মখিনি ইমানেই ভাল পালোঁ যে চাওক, মই আজিলৈকে এনেকুৱা কোনো সন্তৰ কথা শুনাই নাই। এই নিয়ম মানে মোৰ জীৱনৰ প্ৰতি যিটো লক্ষ্য আছিলে যে মানুহৰ জীৱন কেনেকুৱা হ'ব লাগে, এজনী নাৰীৰ জীৱনত সকলো সঠিক হ'ব লাগে, যেনে তাইৰ হাজবেণ্ড, তেওঁ একো নিচা কৰা হ'ব নালাগিব, মানে নিচাখোৰ হ'ব নালাগিব। আৰু তাৰ লগত যদি এইবোৰ নিয়ম, মানে ধৰক যে কোনো আন নাৰীৰ ফালে মাতৃভগ্নীৰ দৃষ্টিৰে চোৱা, তেওঁলোকক সন্মান দিয়া, কোনো চুৰি ঠগবাজি 2 নম্বৰী কাম নকৰা, মই ভাবিলোঁ যে এনেই মোৰ আগৰে পৰাই সামাজিক যি সমস্যা আছে, সৰুৰে পৰাই তাৰ ওপৰত মোৰ আগ্ৰহ আছে যে আমাৰ সমাজখন কেনেকুৱা হ'ব লাগে, আমাৰ এই যিখন সমাজ সেইখন ভাল হ'ব লাগে, দুৰ্নীতি হ'ব নালাগে, কুৰীতিবোৰ থাকিব নালাগে। সেইবাবে সন্ত ৰামপালদেৱ মহাৰাজৰ নিয়ম পঢ়ি মোৰ বহুত আনন্দ লাগিল, ভাল লাগিল। তেতিয়ালৈকে মই তেওঁৰ জ্ঞান শুনা নাছিলোঁ বাৰু, কিন্তু তেওঁৰ নিয়মবোৰ শুনিয়ে মই ইমান আকৰ্ষিত হ'লোঁ যে মই ক'লোঁ যে বৰ ভাল কাম কৰিছে। আৰু মোৰ কিয় ভাল লাগিল যে তাত যিটো সুৰাপানৰ কথা আছে, যে কোনেও সুৰাপান নকৰিবা। যেনে ধৰক মোৰ স্বামীৰ যি ব্যৱসায় আছে, এয়া হয় অটোমোবাইলৰ হয়, গতিকে সদায় পাৰ্টিলৈ যাব লাগে, কম বেছি বন্ধু বান্ধৱৰ লগতো। তেওঁলোকে জোৰ কৰাৰ বাবে তেওঁৰ ভাল নালাগে, কিন্তু বন্ধু বুলি ক'লে আজিকালি যিটো ট্ৰেণ্ড হৈছে হাইফাই ছ'চাইটিত, মানে আপুনি যদি সুৰাপান নকৰে তেন্তে আপোনাক গাঁৱলীয়া বুলি ধৰা হয়। গতিকে সেই হেঁচাত পৰি তেওঁ মাজে মাজে সুৰাপান কৰিছিলে। সেইবাবে ঘৰত আহিলে আমাৰ কাজিয়া হৈছিল যে মই সুধোঁ কিয়, মই যিহেতু পচন্দ নকৰোঁ তেন্তে আপুনি কিয় খায়, বন্ধুসকলৰ কথা কিয় শুনে, মোৰ কথা শুনক, আমি একেখন ঘৰতে থাকোঁ, আৰু এইটো একো ভাল বস্তু নহয় যে আপুনি কাৰোবাৰ হেঁচাত পৰি সুৰাপান কৰিব। আপুনি এখন ছ'চাইটিৰ যি লেভেল, সেই ষ্টেটাছৰ বাবে আপুনি সুৰাপান কিয়নো কৰিব লাগে। আমাৰ কেৱল এইটোৱে সমস্যা আছিল, বাকী সকলোবোৰ ঠিকেই আছিলে। তেওঁ মোক সন্মান কৰে, আমাৰ পৰিয়াল, বাকী সকলোবোৰ ঠিকেই আছিল, কিন্তু তেওঁৰ এই যিটো স্বভাৱ মাজে মাজে সুৰাপান কৰাৰ, সেইটো বেয়া পাইছিলোঁ। আৰু যেতিয়াই তেওঁ দীক্ষা ল'লে, ধৰি লওক মোৰ সেই গোটেই চিন্তাটোৱে শেষ হৈ গ'ল।
চাওক, আপুনি এনেকৈ কৈ আছে যে আপুনি নিয়মসমূহ পঢ়িলে, য'ত লিখা আছিলে যে নিচা কৰিব নালাগে, কাৰোফালে বেয়া চকুৰে চাব নালাগে। যদি আমি সমাজৰ ফালে চাওঁ, অন্য সন্তবোৰক যেতিয়া দেখোঁ, সকলো সন্তই একে নিয়মেই কয়। কিন্তু যদি আমি গ্ৰাউণ্ড লেভেলৰ ফালে চাওঁ, তেন্তে বাস্তৱত এইবোৰ অনুসৰণ কৰা দেখেনে? হয়, মই বৰ্তমান মহাৰাষ্ট্ৰৰ পুনাৰ হয়। সৰুৰে পৰা মহাৰাষ্ট্ৰত মানে আগতে জলগাঁৱত আছিলোঁ, জলগাঁৱৰ পৰা পুনালৈ মোৰ যিটো যাত্ৰা, তাত দেখিছোঁ মই সন্তই কয় এইবোৰ কথা। কিন্তু আজিলৈকে মই তেওঁলোকৰ কোনো অনুগামীয়ে, আন যিবোৰ সন্ত আছে, বহুত আছে বৰ্তমানৰ যিসকল গুৰু, তেওঁলোকৰ কোনো অনুগামীয়ে এই নিয়ম অনুসৰণ নকৰে। তেওঁলোকে কি কয়, মই আনকি এইটোও দেখিছোঁ যে তেওঁলোকৰ যিবোৰ গুৰু আছে, সন্ত ৰামপালদেৱ মহাৰাজক বাদ দি যিসকল বৰ্তমান এই পৃথিৱীত যিমানবোৰ গুৰু আছে, তেওঁলোকে সকলো কয় ঠিক আছে বাৰু, অলপ নিয়ম মানা, কিন্তু দীক্ষা নিশ্চয় লোৱা। যেতিয়া মন নাযায় তেতিয়া বাদ দিবা। কিন্তু মই এইটো পচন্দ কৰা নাছিলোঁ, আৰু মই আনকি নিজ চকুৰে দেখিছোঁ কোনেও ভালদৰে ফ'ল' নকৰে। আপুনি এগৰাকী শিক্ষিত মহিলা। আপুনি কৈছে যে আপোনাৰ স্বামীয়ে ড্ৰিংক কৰে, সেয়া আপুনি পচন্দ নকৰে আৰু আপোনালোকৰ কাজিয়া হৈছিলে। যদি আমি সেই মহিলাসকলৰ বিষয়ে কথা পাতোঁ, যিসকল দুখীয়া আৰু তেওঁলোকৰ স্বামীসকলে যেতিয়া এই ধৰণৰ নিচা কৰে, তেন্তে আপুনি নিশ্চয় বুজি পাব যে তেওঁলোকৰ পৰিয়ালৰ পোহপালৰ বাবে যিখিনি উপাৰ্জন হয়, তাৰে বেছিভাগ অংশ তেওঁ নিচা কৰাৰ বাবে প্ৰয়োগ কৰে। তেন্তে সিহঁতৰ ঘৰত কিমান কাজিয়া হয়, ইয়াৰ অনুমান আপুনি নিশ্চয় কৰিব পাৰিছে। আপুনি সেই মহিলাসকলক কি ক'ব বিচাৰিব যিসকলৰ স্বামীয়ে বহুত বেছি নিচা কৰে আৰু বেয়া কামৰ লগত জড়িত হয়? হয়, মই সেইসকল মহিলাৰ বাবে ক'ব বিচাৰোঁ, চাওক, আজিলৈকেতো চৰকাৰে কিমান নিয়ম উলিয়ালে যে সুৰাপান বন্ধ কৰা, ইয়াত এইটো কৰা, ইয়াত সেইটো। কিন্তু আমি যেনেকৈ ভাবোঁ, যিবোৰ পেপাৰত পঢ়োঁ, টিভিটো চাবলৈ পাওঁ, প্ৰকৃততে সেইবোৰ নিয়ম কোনেও ফ'ল' নকৰে। সেইবোৰ নিয়ম কেৱল কাগজতহে আছে। এইটো আঁচনি উলিয়ালে, সেইটো আঁচনি উলিয়ালে, শোভাযাত্ৰা উলিয়াই, আনকি পইচা দিও মই ফ'ল' কৰিছিলোঁ। মই সামাজিক কামত আগ্ৰহী আছিলোঁ। মই আগতে দেখিছোঁ যে মানুহে নিয়ম কেৱল দেখুৱাবলৈহে বনায়, কিন্তু ইয়াৰ অনুকৰণ যি কৰিব লাগে একো নকৰে। 0% একোৱেই নকৰে। আজিলৈকেতো একো নহ'ল, সেয়াতো হ'বই লাগিছিল। কিমান দিনৰ পৰা এইবোৰ হৈ আছে, আমাৰতো শুধৰণি হ'ব লাগিছিল। আপুনি যেনেকৈ এতিয়া বহুত কথাই ক'লে, কিন্তু মানুহবোৰে এইটো বিচাৰে যে কোনো সন্তৰ পৰা নাম দীক্ষা লৈ তেওঁৰ লগত জড়িত হৈ তেওঁলোকৰ আৰ্থিক লাভ হওক, শাৰীৰিক লাভ হওক, মানসিক লাভ হওক অথবা আধ্যাত্মিক লাভ হওক। মই আপোনাক সুধিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ হ'ল? হয়, আমিতো ইমান বেছি লাভ পাইছোঁ, যদি মই গণাবলৈ বহোঁ এতিয়া, এই যে কয় দিন ৰাতিও কম হৈ যাব। কিন্তু বিশেষকৈ অলপ বেছি যি লাভ পাইছোঁ, সেয়া মই ক'ব বিচাৰিম আপোনাক। পোনপ্ৰথমে মই লাভ পাইছিলোঁ, মানে মোক ডক্টৰে কৈছিল যে আপোনাৰ মানে সমস্যা আছে গলত। মোৰ মানে ইয়াতে ডিঙিত টেমুনা হৈ গৈছিলে ডাঙৰকৈ। মই যেতিয়া ট্ৰিটমেণ্ট স্পেচিয়েলিষ্টৰ ওচৰলৈ গ'লোঁ, তেতিয়া তেওঁলোকে ক'লে যে আমাৰ এনেকুৱা লাগিছে আপোনাৰ কেঞ্চাৰ হ'ব ধৰিছে। যিহেতু আপুনি সুশিক্ষিত, পঢ়া শুনা কৰা, গতিকে দেৰি নকৰিব, যি হ'ব মেডিকেল প্ৰচেছেৰে হ'ব, আৰু সেই হিচাপত যেনেকৈ হয় তেনেকৈ ট্ৰিটমেণ্ট হ'ব। তেওঁলোকে কোৱাৰ পিছত তৎক্ষণাত আমাৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজ, তেওঁক প্ৰাৰ্থনা জনালোঁ। কাৰণ মইতো নাম দীক্ষা লৈছিলোঁৱেই, মোৰ বিশ্বাস আছিলে, কেৱল বিশ্বাসেই নহয়, দৃঢ় বিশ্বাস আছিলে, যি কৰিব গুৰুদেৱে কৰিব। মই আজিলৈকে শুনিছিলোঁহে গুৰুদেৱে এইটো লাভ দিয়ে, আৰ্থিক লাভ, শাৰীৰিক, আধ্যাত্মিক লাভ, সকলো লাভ দিয়ে। গতিকে মই ভাবিলোঁ মই এতিয়া নিজে এটা পৰীক্ষা লওঁ, যিহেতু মোৰ ওপৰত বিপদ আহিছে। গতিকে অন্তৰাত্মাৰে প্ৰাৰ্থনা কৰিলোঁ, আৰু প্ৰাৰ্থনা কৰি গুৰুদেৱক মই যেতিয়াই ক'লোঁ, মানে অন্তৰৰ পৰা, মই মুখেৰে কোৱা নাই। চাওক, যেতিয়া ডক্টৰে ক'লে তেতিয়া ট্ৰিটমেণ্ট কৰিলোঁ, আৰু মোৰ যি ৰিজাল্ট আহিলে, মোৰ যি ৰিপৰ্ট আহিলে, আপোনালোক আচৰিত হৈ যাব। মোৰ কেঞ্চাৰ হৈছিলে। মোৰ তেতিয়া এনেকুৱা লাগিল যে মোৰ জীৱন আৰু অলপহে আছে, বেছি বাকী নাই। মোৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছিল যে এতিয়া মই কি কৰিম। মোৰ এনেকুৱা লাগিল, ঠিক আছে বাৰু, মোৰতো হ'ব, মই মৰি গ'লে মোৰ সন্তানটোৰ কি হ'ব, কেনেকৈ থাকিব, মোৰ স্বামীয়ে বিয়া পাতি ল'ব চাগে, কিন্তু মোৰ কি হ'ব। তেতিয়াহে মোৰ অনুভৱ হ'ল জীৱনটো ইমানেই সৰু, মই যি কৰিব লাগিছিল এতিয়া মই একোৱে কৰিব নোৱাৰিম। তেতিয়া মই পৰমাত্মা মানে সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ, পৰমাত্মা, মই আৰু অলপ জীৱ বিচাৰোঁ, মোক জীৱন দিয়ক, মই মৰিব নিবিচাৰোঁ, ল'ৰাটোৰ বাবে জীয়াব খোজোঁ। আৰু এনেকুৱা চমৎকাৰ হ'ল, আপোনালোকে চমৎকাৰ বুলিয়ে ভাবিব। আপোনালোকৰ এনেকুৱা লাগিব যে মই কথাবোৰ এনেই কৈ আছোঁ, কিন্তু নহয়, মই অনুভৱ কৰিছোঁ। যেতিয়া মানুহে মৃত্যুমুখত থাকে তেতিয়া মিছা কথা নকয়। মই যিবোৰ কৈ আছোঁ এটা এটা শব্দ সঁচা কৈ আছোঁ।
কাৰণ সেই 2টা দিন যেতিয়ালৈকে ৰিপৰ্ট অহা নাছিল মই গম পাইছোঁ যে মৃত্যু কি বস্তু হয় আৰু জীৱিত থকাটো আচলতে কি হয়। আৰু মোৰ পৰমাত্মাই গুৰুদেৱে সন্ত ৰামপালদেৱ মহাৰাজে আমি ইমান প্ৰাৰ্থনা কৰাৰ পিছত তেওঁৰ এয়া আহিল, মানে তেওঁৰ মেছেজ আহিল যে পুত্ৰী, পৰমাত্মাই তোমাক দয়া কৰিব, সন্ত ৰামপালদেৱ মহাৰাজে তোমাৰ ওপৰত দয়া কৰিব। আৰু গধূলি যেতিয়া আমি মেডিকেল ৰিপৰ্ট পালোঁ তাত লিখা আছিলে মোৰ কেৱল ভাইৰেল ইনফেকশ্যনহে হৈছে। মোক যি 4টা বেমাৰৰ কথা কৈছিলে, যে এটা চাৰ্ভাইকেল কেঞ্চাৰ, দ্বিতীয়তে টিবি আৰু 2টা গলৰ হ'ব পাৰে বুলি তেওঁলোকে কৈছিলে। আৰু মোৰ কেনেকুৱা লাগিল জানেনে বাৰু আপুনি? মোৰ আৰু এটা কথা আছে। আমাৰ ঘৰৰ ইতিহাস এনেকুৱা যে মোৰ ককাৰ কেঞ্চাৰ আছিল আৰু মোৰ যি খুৰা আছিল তেওঁ নিজেই এজন ডক্টৰ আছিল, তেওঁৰো আনকি কেঞ্চাৰ হৈছিল। আৰু কেঞ্চাৰ মানে তেওঁলোক কম বয়সত, মানে বহু কম বয়সতে তেওঁলোক ঢুকাই থাকিল। গতিকে মোৰো তেনেকুৱাই লাগিল। 3য় প্ৰজন্মত মোৰ সময় আহিছে। ডক্টৰে মোৰ গোটেই হিষ্ট্ৰী ল'লে আৰু যি মোৰ ইতিহাস দেখিলে তেওঁ ক'লে যে হয়, আপোনাৰ ককাৰো থ্ৰ'ট কেঞ্চাৰ আছিল, আপোনাৰ খুৰাৰো ষ্টমাক কেঞ্চাৰ আছিল, গতিকে আপোনাৰো 100% কেঞ্চাৰেই হ'ব পাৰে। মই ক'লোঁ যে ঠিক আছে বাৰু, কিন্তু এতিয়া কি কৰোঁ? মানে ক'বলৈ সহজ নহয়, কিন্তু মই যি কষ্ট পালোঁ নহয়, মই আপোনাৰ আগত প্ৰকাশ কৰিব নোৱাৰিম। আৰু যেতিয়াই পৰমাত্মাই, মই আপোনালোকৰ আগত আৰু এটা কাৰণ ক'ম মোৰ কিয় দৃঢ় বিশ্বাস হ'ল। মোৰ প্ৰথমতে এখন জনম কুণ্ডলী আছিলে, আগতে মানিছিলোঁ। মই বহুত সৰুৰ পৰাই, যেতিয়া মই কলেজত আছিলোঁ, মোৰ হাত চাই এজনে কৈছিলে যে আপোনাৰ আয়ুস বেছি নাই, কেৱল 40লৈকেহে জীয়াই থাকিব আৰু আপোনাৰ এনেকুৱা এটা বেমাৰ হ'ব যিটো ভাল নহ'ব। গতিকে সেইবাবে যেতিয়া মোক এই ডক্টৰে ক'লে আৰু টেমুনা ওলাল, তেতিয়া মই তৎক্ষণাত কুণ্ডলীখন উলিয়াই পঢ়িবলৈ ধৰিলোঁ যে হয়তো মোৰ এতিয়া 37 বছৰ আৰম্ভ হ'ল। আৰু কেঞ্চাৰ কি? কেঞ্চাৰ হ'লে 2 বছৰ থাকে। ইমান কোইনচিডেন্স কেনেকৈ হ'ব পাৰে? গতিকে এই সকলোবোৰ দেখি ইমান, মানে আপোনালোকে বুজিব নোৱাৰিব, এয়া কোনো যাদু মন্ত্ৰ নহয়। পৰমাত্মাই ইমান দয়া কৰিলে যে য'ত নেকি মোৰ 100%ই সম্ভাৱনা আছিল কেঞ্চাৰ হোৱাৰ, কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মোৰ ওপৰত দয়া কৰিলে, তেওঁৰ মন্ত্ৰত, তেওঁৰ ভক্তিত ইমানেই শক্তি আছিলে যে মোৰ কেঞ্চাৰ তেওঁ খেদি পঠিয়ালে। হয় ভগতদেৱ, মোৰ আৰু 2টা লাভ হৈছিলে। এটাতো আমাৰ এখেতৰ মুম্বাই এক্সপ্ৰেছত গাড়ীৰ সৈতে এক্সিডেণ্ট হৈছিলে আৰু ইমান ডাঙৰ এক্সিডেণ্ট আছিল যে ডাঙৰ ট্ৰাকে তেওঁক 2বাৰ পিছফালৰ পৰা খুন্দিয়াইছিল। খুন্দা মৰাৰ পিছত তাতে তেওঁ ষ্টেৰিঙতে মূৰটো থৈ দিছিলে, কিন্তু গুৰুদেৱে তেওঁক যিটো নাম দীক্ষা দিছিলে সেই মন্ত্ৰ তেওঁ মনত পেলালে। তাৰপিছত আমাৰ দুয়োজনৰে চেহেৰা তেওঁৰ সন্মুখলৈ আহিল আৰু ভাবিলে এয়াই শেষ সময়। যেতিয়া মানুহৰ লগত এনেকুৱা এক্সিডেণ্ট হয় আৰু তেতিয়া মনলৈ আহে যে সকলোবোৰ শেষ হৈ গ'ল। গতিকে সেই হিচাপে মোৰ চেহেৰা আৰু মোৰ ল'ৰাটোৰ চেহেৰা তেওঁৰ চকুৰ সন্মুখলৈ আহিলে আৰু গুৰুদেৱে যিটো মন্ত্ৰ দিছিলে শেষত তেওঁ সেই মন্ত্ৰ জপ কৰিলে আৰু ষ্টেৰিঙত নিজৰ মূৰটো থৈ দিলে। আৰু পিছত চমৎকাৰ আমি এনেকৈ দেখোঁ যে তেওঁ কৈছে যে 5 মিনিটৰ পিছত মই গাড়ীখন আৰামেৰে চলাই গৈ থাকিলোঁ। চলোৱাৰ পিছত আৰু তেওঁ তাত নৰলে, সোনকালে ঘৰ আহি পালে। আমি ভাবিব ধৰিলোঁ যে এয়া কেনেকৈ হ'ল। তাৰ বাবে তেওঁৰ তাত এটা প্ৰমাণ আছিল। সেই গাড়ীখন তেওঁ মোক ক'লে যে তুমি সোনকালে তললৈ আহা। তেওঁ যেতিয়াই ক'লে তেওঁৰ এক্সিডেণ্ট হ'ল, মই প্ৰথমে সুধিলোঁ তেওঁ কেনে আছে, ক'লে যে ঠিকেই আছোঁ। যেতিয়া দেখিলোঁ গাড়ীখন পিছফালৰ পৰা একেবাৰে চেপেটা হৈ আছিল, সকলোৱে কৈ আছিলে গাড়ীখন ওলোটিব পাৰিলে হয়, যিকোনো হ'ব পাৰিলে হয়, কিন্তু এনেকুৱা হ'ল যে পৰমাত্মাই তেওঁক সাক্ষাৎ বচালে আৰু তাৰপিছত আমি গম পালোঁ যে ভগৱান কি হয়। আৰু দ্বিতীয়টো লাভ হ'ল, মোৰ ল'ৰাটো যেতিয়া বেংগলোৰত পঢ়িবলৈ গৈছিলে, সি যিহেতু ঘৰৰ পৰা দূৰত আছিলে আৰু ডক্টৰেও কৈছিলে তাৰ বসন্ত ওলাইছিলে, তেতিয়া সি কান্দিবলৈ ধৰিলে যে মা এতিয়া মই কি কৰোঁ, মোৰ বসন্ত ওলাইছে, মই এতিয়া এমাহ পঢ়িব নোৱাৰিম, মোৰ ষ্টাডি ব্ৰেক হৈ যাব আৰু এয়া মই কৰিব নোৱাৰিম। তেতিয়া মই ক'লোঁ যে কোনো কথা নাই, আমি প্ৰাৰ্থনা কৰিম পৰমাত্মাক। তেতিয়া আশ্ৰমত প্ৰাৰ্থনা কৰিলোঁ যে মালিক এনেকুৱা হ'ল, আমি কি কৰোঁ। প্ৰাৰ্থনা কৰাৰ পিছত মালিকে ক'লে যে তাক চাকি জ্বলাবলৈ কোৱা। মালিকে গম পাইছিলে যে সি চাকি জ্বলোৱা নাছিলে। যেতিয়া সি তৎক্ষণাত চাকি জ্বলালে ৰাতি 10:30-11 বজাত, তাৰপিছত ৰাতিপুৱা শুই উঠি এনেকুৱা এটা চমৎকাৰ দেখিলে যে আমিও প্ৰাৰ্থনা কৰিলোঁ, সিও তাত থাকি অন্তৰাত্মাৰ পৰা পৰমাত্মাক প্ৰাৰ্থনা কৰিলে। তেতিয়া তাৰ গোটেই বসন্ত নোহোৱা হৈ গৈছিলে, যিটো চিকিৎসা কৰিও সমাধান হোৱা নাছিল। তাৰপিছত মই তাক ক'লোঁ যে শুনটো, তুমি ডক্টৰৰ ওচৰলৈ গৈ এবাৰ কনফাৰ্ম কৰি লোৱা যে তোমাৰ বসন্ত ভাল হ'ল। তেতিয়া সি ডক্টৰৰ ওচৰলৈ গ'ল আৰু ডক্টৰেও ক'লে যে হয়, মই তোমাক কালিয়ে কৈছিলোঁ যে তোমাৰ বসন্ত হৈছে, তোমাক মেডিচিন নিদিওঁ, আৰু আজি মই তোমাক দেখিছোঁ যে তোমাৰ সঁচাকৈয়ে ভাল হ'ল। এয়া পৰমেশ্বৰে কৰিব পাৰে, তেওঁৱে লাভ দিয়ে। মই আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যিসকলে নাম দীক্ষা লয় তেওঁলোকে বহুত লাভ পায়। আপোনাকো সন্ত ৰামপালদেৱ মহাৰাজে বহুত লাভ দিছে। আৰু যিসকলে ভয়ংকৰ বেমাৰৰ লগত যুঁজি আছে আৰু যিসকলে আৰ্থিক আৰু মানসিক লাভ পোৱা নাই, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব?
মই মোৰ সকলো ভাই ভনীক এটাই বাৰ্তা দিব বিচাৰোঁ। কাৰোবাক বাৰ্তা দিব পৰাকৈ যোগ্যতা মোৰ হোৱা নাই বাৰু, কিন্তু মই প্ৰাৰ্থনা জনাব পাৰোঁ সমগ্ৰ জগতকে যে যাৰ সমস্যা হৈছে আপোনালোক আহক, অনুভৱ কৰক, সৎসংগ শুনক। আৰু প্ৰকৃততে আপোনালোকৰ গ্ৰন্থত কিতাপত কি নলেজ আছে? প্ৰথম কথা হ'ল আমি সকলো শিক্ষিত, আমাক কোনেও বিভ্ৰান্ত কৰিব নোৱাৰে। আজিলৈকে আমি যি ভক্তি কৰিলোঁ সেয়া এক পৰম্পৰাগত ভক্তি আছিল। আজিলৈকে ককা আইতাহঁতে কোৱা মনে সজা ভক্তি কৰি আহিছোঁ, কিন্তু আমি আজিলৈকে এইটো ভবা নাই যে আমি যি কৰিছোঁ এয়া কিয় হৈ আছে। আমি এতিয়ালৈকে শুনি আছোঁ যে ভগৱানে এইটো কৰে সেইটো কৰে। আজিলৈকে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰম্পৰাগত ভক্তি কৰি আহিছোঁ, কিন্তু পালোঁ কি? কিনো পালোঁ আমি? কিয় দুখৰ পাহাৰ আমাৰ ওপৰত পৰি আছে? কাৰোবাৰ কেঞ্চাৰ হৈছে, কাৰোবাৰ এইটো বেমাৰ হৈছে, কাৰোবাৰ সেইটো বেমাৰ হৈছে, সকলোৱে চিন্তাত আছে। গতিকে সেইবাবে মই সকলোকে প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোক আহক, সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক, তেওঁৰ সৎসংগ শুনক, আৰু তেওঁৰ সৎসংগত আপোনালোকৰ সকলো ডাউট ক্লিয়াৰ হৈ যাব। আৰু ডাউট ক্লিয়াৰ হোৱাৰ পিছত ইয়াত দীক্ষা লোৱাৰ বাবে না কিবা পইচা লাগে না আন কিবা। আপোনালোকে যি কথা শুনিছে মনে সজা কথা শুনিছে, আপোনালোকে নিজে আহক, দীক্ষা লওক, ইয়াত কোনো পইচা নালাগে। দুখীসকলে কি কি নকৰে, কিন্তু দুখীসকলক মই প্ৰাৰ্থনা জনাওঁ যে আহক, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজে অনুভৱ কৰক, যেনেকৈ এতিয়া মোৰ মুখেৰে শুনি আছে যে মই কি কি লাভ পালোঁ, মই কি কি পালোঁ, আৰ্থিক, শাৰীৰিক আৰু যি আছে আধ্যাত্মিক, তিনিওটা লাভ পালোঁ মই। গতিকে আপোনালোকো মোৰ ভাই ভনীয়ে হয়, মোৰো বহুত ইচ্ছা আছে। মই যেনেদৰে পালোঁ, আমি লাভ পোৱাৰ দৰে আপোনালোকে কিয় নাপাব? গতিকে আপোনালোকে এটা কাম কৰিব লাগিব, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিব লাগিব, তেওঁৰ জ্ঞান শুনি দীক্ষা ল'ব লাগিব যে সঁচাকৈ মহাৰাজদেৱে যি কৈ আছে সেয়া আমি প্ৰাপ্ত কৰিব পাৰিছোঁ নে নাই। আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? চাওক, ভগত সমাজক বাৰ্তা দিয়াৰ যোগ্যতা বাৰু মোৰ নাই, কিন্তু সকলোকে এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে মোৰ ভাই ভনীসকল, জগতৰ মানুহসকল জাগি উঠা। আপোনালোকে অতি সোনকালেই পস্তাব। আপোনালোক কোনফালে গৈ আছে দেখা নাই জানো? যিসকলে ভক্তি কৰি আছে, আৰে আমি যদি এটা সৰু বস্তু বজাৰত কিনো, আমি 10খন দোকান ঘূৰোঁ, ব্ৰেণ্ড বিচাৰোঁ যে এইটো ভাল, এইটো বেয়া, ইয়াৰ কোৱালিটি এনেকুৱা। কিন্তু আমাৰ এই যি মানৱ জীৱন, যিটো অমূল্য, সেয়া আমি এবাৰে পাওঁ, বাৰে বাৰে নাপাওঁ। যিটো আমি পাইছোঁ তাৰ কেনেকৈ কল্যাণ কৰাব লাগে? আপোনাৰ সন্মুখততো বৰ্তমান মেটেৰিয়েল ৰেডি আছে। যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আহা, মোৰ জ্ঞান শুনা, আৰু জ্ঞান শুনি তোমালোকে বুজি লোৱা যে তোমালোকৰ ভক্তিত কি ভুল হৈ আছে আৰু তোমালোকে কেনেকৈ সঠিক ভক্তি কৰিব লাগে। তাত পাৰ্থক্যনো কি? সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আমি সকলো শিক্ষিত। মই শিক্ষিত সমাজক প্ৰাৰ্থনা জনাব বিচাৰিছোঁ যে আপোনালোক শিক্ষিত, আপোনালোকে শ্ৰদ্ধাৰে ভক্তি কৰক, অন্ধভাৱে নকৰিব। আপুনি চাব, আপুনি যেতিয়া গ্ৰন্থ পঢ়িব তেতিয়া বুজিব সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া 100% শুদ্ধ সোণৰ হয়। গতিকে আপোনালোক এবাৰ আহক, এবাৰ দীক্ষা লওক, আৰু সকলোৱে যি লাভ পাইছে সেয়া আপুনিও নিশ্চয় পাব। আজি যেনেকৈ মই কৈ আছোঁ, এদিন আপুনিও মোৰ ঠাইত থিয় হৈ ক'ব যে হয়, গুৰুদেৱে আমাক কি দিলে, সন্ত ৰামপালদেৱ মহাৰাজে আমাক কি দিলে, আৰু আপোনালোক বঞ্চিত নহ'ব। এই যি উশাহ, এয়া কাৰ ওচৰত কিমান আছে, কি লেখ জোখ আছে সেয়া আমি গম নাপাওঁ, কিন্তু যিয়ে নহওক আপোনালোক সোনকালে আহক। আপুনি নিজৰ মগজুৰ বুদ্ধি প্ৰয়োগ কৰি যে সঁচাকৈ এইবোৰ যি কৈ থকা হৈছে, সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে আচলতে এওঁৰ জ্ঞান হয় কি? গতিকে আহক, সকলোৱে আহক, দীক্ষা লওক, আৰু যেনেকৈ আমি লাভ পালোঁ আপোনালোকেও লাভ পাব। গতিকে অতি শীঘ্ৰে আহি আপোনালোকে লাভ লওক আৰু নাম দীক্ষা লওক। সকলোকে মই এইটোৱে বাৰ্তা দিব বিচাৰোঁ। হয়, বহুত বহুত ধন্যবাদ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।